আজি ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা নাজানিলে পৰিব আপুনি ভয়ংকৰ বিপদত। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে কৰিব আপুনি নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি ৰেচন কাৰ্ডত। ইয়াৰ বাবে ৰেচন দোকানীৰ সৈতে আপুনি প্ৰথমতে যোগাযোগ কৰিব লাগিব। নতুন সদস্যক সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আপুনি আবেদন। হয়, নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যয়িত হোৱাৰ পিছত অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। KYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম। হয়, KYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আছে আপোনাৰ বাবে ভাল খবৰ। অতি সোনকালে আপুনি কৰক আবেদন আৰু আপুনিও লাভ কৰক ৰেচন